মাদক দ্ৰব্য সেৱন কৰে আৰু গাঁৱৰ ৰাইজে নমস্কাৰ বন্ধু বান্ধৱীসকল লগতে মোৰ শিশুসকল কি খবৰ আশা কৰো সকলো ভালে কুশলে আছা আৰু সকলো ভালে কুশলে থাকা তাকেই কামনা কৰিছো এতিয়া যিহে গেলা গৰম পৰিছে ন একদম চাই চিটি ফুৰিবা আৰু দেই খোৱা বোৱা সকলোখিনি একদম চাই চিটি কৰিব লাগিব আৰু এতিয়া কল্পনা দিকু ডেইলি ব্লগছৰ নতুন এটা ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো এতিয়া ভিডিঅটো আৰম্ভ কৰিছে একদম মোৰ শয়ন কক্ষৰ পৰা বাহিৰলৈ ওলাই যাব নোৱাৰা অৱস্থা ইমান গৰম ভাবিছিলো পাছফালে অকনমান কাম কৰিম বুলি দেই তাৰ পিছত চাহ পৰা পিছত পাছফালে কাম কৰিবলৈ গলো মানে নেমু গুৰি বিলাকৰ কাখে কাখে অকনমান গোবৰ দিলংগে গোবৰ আনিছিলো পুৰখি দিনাখনি আনিলো গোবৰ তাৰপিছত গোবৰ দিম বুলি গলো এপিনে মহ কামোৰ আৰু এফালে একদম মানে কেনেকুৱা গেলা গৰম একে থাকিব নোৱাৰিলো আকৌ এতিয়া সুন্দৰকে গা পা ধুই বলো নাই মই আপোনালোকৰ লগতে দুআষাৰ কথা পাতিলে মনটোও ভাল লাগিব আৰু মনৰ ভিতৰত কিছুমান খুৰধুৰণি আছে সেইখিনিও আপোনালোকৰ ওচৰত প্ৰকাশ কৰিলে ভাল লাগিব প্ৰথমতে আপোনালোকক ক'বলৈ ওলাইছো আজি মই যোনটো ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছো তাত মই মদৰ কথা কৈছিলো হয়নে আৰু আমাৰ এই ঘোৰা যে ওলাইছিলে আমাৰ বুঢ়া ডাঙৰীয়া গহপুৰত যে আই কেইগৰাকী ওলাইছিলে আপোনালোকৰতো সকলোৰে মনত আছে হয়নে আজি মই আপোনালোকক ক'বলৈ ওলাইছো সেই আই কেইগৰাকীৰ আচল ৰহস্য আৰু তেনেকুৱা সেই কথাখিনি এটা কাৰণে ক'বলৈ ওলাইছো তেনেকুৱা বহুত ধৰণৰ ঘটনা আমাৰ অসমখনত হ'বলৈ গৈ আছে মানে উদাহৰণ স্বৰূপে আজি অলপ দিনৰ আগত শিখা মজুমদাৰ বেজবৰুৱা মানে অগ্নিনাভ মন্দিৰত হৈছিলে এগৰাকী শিৱলম্ভা সকলোৱে মনত আছে সেই শিৱলম্ভা মহিলাগৰাকী আৰু সেই মহিলাগৰাকীয়ে গৈ পেলাই গোটেই গাঁওখনত যেনেকুৱা হে অপ্ৰীতিকৰ মানে সৃষ্টি কৰিছিলে এতিয়া ক'লে আকৌ উল্টা পুল্টা কথা ক'ব গতিকে দ্বিতীয়বাৰ যাতে এনেকুৱা দ্বিতীয়টো যাতে ঘটনা আমাৰ অসমখনত আকৌ নহওক যাতে আৰু এইখিনি দেই এই জকা কৰা কিবা কিবি যাতে নহওক আৰু এতিয়া উৰহি গছৰ উৰটো ওলাই গ'ল আপোনালোকক এতিয়া মই দেখাম বাৰু ভিডিঅ' সুন্দৰকে দেখাম উৰহি গছৰ উৰটো কি ওলালে জানে মই আপোনালোকক কৈছিলো আজিকালি কি হয় কিছুমান মহিলাক মই দেখো মানে কিবা এটা অনুষ্ঠান পাতিলে কি হয় জানেনে কিছুমান মহিলাক দেখা পাওঁ মদ্য সেৱন কৰে দেই আৰু আজি ৰাতিপুৱা মই যোনটো ভিডিঅ' দিছো মদৰ ওপৰতে দিছো আৰু এতিয়াও সেইটো মদৰ ওপৰত কথাটো ক'বই লাগিব কাৰণ কথা এটা যেতিয়া দেখো সেই কথাটো আপোনালোকৰ ওচৰত ব্যক্ত কৰিলে মোৰ ভাল লাগে মই কৈছো তাৰপিছতে কাৰণ এতিয়া মদ 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 গোটেই ফালে খালি মদ মদ মদৰ ওপৰতে হৈ আছে হয় গোটেই মদৰ কাৰণে সকলো শেষ এতিয়া কথাটো হ'ল আজি যোনটো ভিডিঅ' মই পালো আজি মই যোনটো এতিয়া আপোনালোকক ভিডিঅ' দেখাবলৈ গৈ আছো সেই মহিলা কেইগৰাকী গাত যে আই লম্ভিছিলে বুলি কৈছিলে ইতিমধ্যেতো একদম জেললৈ প্ৰেৰণ কৰিছে তেওঁলোকক জেললৈ প্ৰেৰণ কৰিছে সেয়া ভিডিঅ' আপোনালোকক দেখাম মই কোৱা কথাখিনি বহুত কেইজনে প্ৰতিবাদ কৰিছিলে যে মই ভগৱান নামানো কিবা নামানো তেনেকে বহুত প্ৰতিবাদ কৰিছিলে এতিয়া তেওঁলোকৰ মুখীখন কেনেকে বন্ধ কৰিব তেওঁলোকে এতিয়া নিশ্চুপ কিয় হ'ল তেওঁলোকে এতিয়া আগুৱাই আহি পেলাই কথা ক'ব লাগে তেওঁলোকে এতিয়া আগবাঢ়ি পেলাই যেতিয়া তেওঁলোকক পুলিচ থানালৈ লৈ গৈছে ধুনীয়াকে নম্ৰভাৱে পুলিচ থানালৈ উঠি গৈছে এতিয়া তেওঁলোকৰ আই জকাটো গ'লে গ'ল আই জুকিলে হ'বলৈ মানুহ কামোৰে মই কৈছোৱে মানুহ কামুৰিছে হয়তো তেখেতসকলে এইটো ভ্ৰম হৈছে বা আগতে কুকুৰে কামুৰি থোৱা হ'ব পাৰিব সেইকাৰণে তেনেকুৱা কিন্তু আজি সঁচা কথাটো গম পালো তেখেতসকলে বোলে মদ্যপান কৰি ঘূৰি ফুৰে যোন কেইগৰাকী আই গাত লম্ভিছিলে মানে আই লম্ভিছিলে বুলি কৈছিলে তেখেতসকলে কি কৰে জানেনে যোন ঘৰ মানুহৰ যোন ঘৰ গৃহস্থালী ঘৰত যে মানে বহুতখিনি কিবা কিবি ঘটনা কৰিছে মানুহ কামুৰিছে ঘৰ দুৱাৰ বস্তু বাহনি ভাঙিছে এই 7 গৰাকী আই তেখেতসকলৰ লগত মানে অকনমান পাৰিবাৰিক কণ্ডলৰ সৃষ্টি কৰি আছিল আগৰ পৰাই পাৰিবাৰিক কণ্ডল হৈ আছিল তেওঁলোকৰ লগত পাৰিবাৰিক কণ্ডলৰ ফলত মানে তেওঁলোকে ভাবিছে এনেকুৱা এটা কৰিলো এনেকুৱা এটা কৰিলেহে এনেকুৱা এটা কৰিলে মানুহে একো নকৰিব কিন্তু উৰহি গছৰ উৰটো ওলাই গ'ল আৰু সেই কেইগৰাকী মানুহে মদ্য সেৱন কৰে আগতেও বোলে মদ্যপ্ৰাণ কৰি পেলাই তেনেকুৱাখিনি আচৰণ কৰে আৰু হয়ে দিয়কচোন আচৰণখিনিতো সকলোখিনি গম পোৱা যায় গতিকে চাওক ধুনীয়াকৈ ভিডিঅ'টো তাৰপিছত আপোনালোকক আকৌ লগ পাই আছো তোমাৰ সেই ভাইটিটোৰ লগত
আমাৰ এনেকুৱা পৰিস্থিতি এটা হৈছে ঘৰখনৰ মেইন ছেফটিটো নোহোৱা হৈছে যিসকল ব্যক্তিয়ে আইৰ নামত ভণ্ডামি কৰি তাৰে কেইগৰাকীমান আইক গ্ৰেপ্তাৰ কৰি প্ৰশাসনে যদি কিবা বেলেগ ভূমিকা পালন কৰিছে সেইটো আমি ক'ব নোৱাৰিম আৰু এই 7 গৰাকী আইৰ লগত 40-50 জন ক'ব গ'লে আপুনি 70 জনৰ ওপৰত হ'ব সেই ব্যক্তিসকল যদি আজি ৰাতিৰ ভিতৰত আহি যদি সেইখন ঘৰক যদি কিবা কৰে মানুহ কৰে তেতিয়াও আমি সম্পূৰ্ণভাৱে সিকিউৰ থাকিব পাৰিম বুলি আমি নিজে নাভাবোঁ এই মানুহখিনি এতিয়া বিষত কিছু মেডিকেলাইজ কৰিছে যোৱাকালিৰ পৰা আপুনি 2 গৰাকী ব্যক্তি লখিমপুৰ মেডিকেল কলেজতো গৈছে তেখেতলোক কোনো আই নহয় যিসকল ব্যক্তি আছে যিসকল মহিলা আছে আইৰ নামত তেখেতলোক ৰাতিপুৱাৰ পৰা মোৰ জনাত মাদক দ্ৰব্য সেৱন কৰে আৰু গাঁৱৰ ৰাইজে সেইসকলৰ লগত সহযোগ কৰি ঘৰখনক নিশেষ কৰিব বিচাৰিছিলে সেই ঘৰখনৰ লগত কি আছে মই নাজানো সেই ঘৰখনৰ যিসকল ব্যক্তি মেইন মুখ্য মানুহজন সেই মুখ্য মানুহজনৰ তেজ খুহি খাম মই সেই মুখ্য মানুহজনৰ মানুহ বলি খাম বুলি তেখেতে যিসকল আই আছিলে তেখেতলোকে সম্পূৰ্ণ কৈছে আৰু কি ক'লে তেখেতলোকে সম্পূৰ্ণ ভণ্ডামি কৰিছে নাটক কৰিছে তেখেতলোকৰ লগত কোনো আই লম্ভা নাই যদি আই লম্ভে আমি সকলোৱে প্ৰণাম জনাইছো সেই ঘৰৰ মেইন মহিলাগৰাকী মুখ্য মানুহগৰাকীয়ে ধূপ জ্বলাই তামোল পাণ আগবঢ়াই সেৱা কৰিছিল সেই সেৱা কৰা ঠাইৰ পৰা চুলিত ধৰি কাপোৰ ফালিছে সেইটো আমি কোনো পৰ্যায়ে সহ্য কৰিব নোৱাৰো উঠি অহা যুৱ সমাজ হিচাপে আপোনালোকে চাওক এই ভিডিঅ'টো চাই পেলাই আপোনালোকে কি ভাবিছে বাৰু প্ৰথমৰ পৰাই যেতিয়া বগা ঘোঁৰাৰ প্ৰসংগত মই ভিডিঅ' দিছিলোঁ তেতিয়াই মই আপোনালোকক কৈছিলোঁ যে এইবিলাক সকলো মিছা আৰু তাত যোনসকলে তেখেতসকলক হাত উজান দি আছে মই ভাবোঁ সমান্তৰালভাৱে তেখেতসকলো দায়ী তেখেতসকল ইমান জনা শুনা মানুহ গাঁৱৰ মুখিয়াল হয়নে তেখেতসকলে এইটো কথা বুজাব লাগিছিলে যে প্ৰকৃততে আই লম্ভিলে এনেকুৱাখিনি আচৰণ কেতিয়াও নকৰে ভৱিষ্যতে যাতে এনেকুৱা নহওক ভিডিঅ'সমূহ যেতিয়া পাওঁ আমি প্ৰত্যেকটো ভিডিঅ' আমি পুংখানুপুংখভাৱে সুন্দৰকৈ চাওঁ তাৰপিছত আমি চাওঁ ঘটনাটো এনেকুৱা গতিকে আমি নিজে সতৰ্ক আৰু কথা এটা কৈছোঁ আজি যোনগৰাকী মহিলাৰ লগত এই ঘটনাটো হ'ল তেখেতৰ কাজিৰঙাত কৈছোঁ পৰ্যটক 2জন আহিছিলে যে ৰুম লাগে তাৰপিছত তেখেতে ৰুম দিলে ৰুমটো দিয়াৰ পাছতে চিচি কেমেৰা ফুটেজত সকলোখিনি ধৰা পৰি আছে ৰুমটো দিলে তেওঁলোকে কথোপকথন হ'ল আহি পেলাই কৈছে আপোনালোকৰ ইয়াত যিমানখিনি পিতলৰ বস্তু আছে বা কিবা সজোৱা সামগ্ৰী আছে আমি চাফা কৰি দিব পাৰিম তেতিয়া মানুহগৰাকীয়ে ক'লে যে এয়া চাফা কৰিব নালাগে মোৰ চাফা হৈ আছে তাৰপিছত কৈছে আপোনাৰ ডিঙিত থকা চেইনডাল অকণমান লেতেৰা হৈ আছে মই চাফা কৰি দিম দিয়কচোন মানুহগৰাকীয়ে দিব নালাগিছিলে দি দিলে চাফা কৰিলে তাৰপিছতে হাতত থকা খাৰু দিলে গহনা পাতি আকৌ উলিয়াই পেলাই চাফা কৰিবলৈ দিলে ইমান আজিকালি বাতৰিয়ে দেখিয়ে আছে হয়নে এনেকুৱা ঘটনা কিছুমান হৈ থাকে মানুহগৰাকীয়ে সকলোখিনি দিলে দিয়াৰ পিছত সেই প্ৰচেছটো এতিয়া কথাটো কৈছে একদম মোৰ সৈতে ছেম যেতিয়া মানুহগৰাকী ক'লে যে এইখিনি বস্তু আপোনালোকে 20 মিনিটৰ পাছতহে চাব খুলি পেলাই এতিয়া নাচাব 20 মিনিটৰ পাছত চাব কাৰণ এতিয়া চালে কেমিকেল আমি যিখিনি বস্তু দি চাফা কৰিছিলোঁ আপোনাৰ সেইখিনি অথলে যাব মানুহগৰাকীও একদম মানে কি কৰিলে নাই চোৱা মানুহকেইজন যোৱাৰ পিছত চাইছেগৈ তাত নাই কিয় প্লাষ্টিকৰ খাৰুটো পাতহে আছে গতিকে মই আপোনালোকক আগতে ভিডিঅ'সমূহ দিছোঁ আপোনালোক সতৰ্ক হ'ব আৰু অচিনাকি আলহী অতিথি আহি যদি আপোনালোকৰ ঘৰত বাসগৃহৰ ভিতৰত প্ৰৱেশ কৰিবলৈ বিচাৰে আপোনালোকে একেবাৰে নিদিব দেই একেবাৰে নিদিব আপোনালোকে সতৰ্ক হওক নিজকে সতৰ্ক কৰি ৰাখক নিজে যেতিয়া সতৰ্ক হ'ব তেতিয়া আপোনালোকে আন 10 জনকো সতৰ্ক কৰিব পাৰিব আৰু এই ঘটনাটো একদম জলজল পটপট হৈ গ'ল মই আজি এসপ্তাহে হোৱা নাই এই ভিডিঅ'টো দিছোঁ তাৰপিছতে আজি এতিয়া ঘটনাটো হৈয়ে গ'ল সেয়াই আকৌ যাতে নহওক সেইকাৰণে আপোনালোকৰ কথাটো ক'লোঁ সকলোৱে সতৰ্ক হ'ব বুলি আশা কৰি আজি মই আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ আহি আছোঁ কাইলৈ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই